গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে নিস্বাৰ্থভাৱে বিশ্বাস কৰিলে সকলো পায়। তো বন্ধুসকল, স্বাৰ্থ থাকিব নালাগিব, আমি নিস্বাৰ্থভাৱে বিশ্বাস কৰিব লাগিব। কিন্তু বন্ধুসকল, আমি সদায় এটাই কওঁ যে বিশ্বাস কৰি কি পাম, বিশ্বাস কৰি কি লাভ। বহুত বিশ্বাস কৰিলোঁ, বহুত ঠগ খালোঁ আৰু বিশ্বাস নকৰোঁ। বন্ধুসকল, আমি সদায় বিশ্বাসক জগৰীয়া কৰোঁ, বিশ্বাসক অভিযোগ দিওঁ, হয়নে? কিন্তু বন্ধুসকল, বিশ্বাসেই সকলো। বিশ্বাস মানে ভগৱান, বিশ্বাস মানে ঈশ্বৰ। যদি বিশ্বাসেই নাথাকে তেতিয়া ভগৱানো নাথাকে, ঈশ্বৰো নাথাকে। বিশ্বাসৰ ওপৰতে এই সংসাৰখন, যদি বিশ্বাসেই নাথাকে তেতিয়া এই সংসাৰখনো নাথাকে। বন্ধুসকল, বিশ্বাসৰ ওপৰতে আমাৰ জীৱনটো, আমাৰ জীৱনৰ প্ৰতিটো বিষয়। আমি কিবা এটা কাম কৰিছোঁ, কিবা এটা চাকৰি কৰিছোঁ এটা বিশ্বাসত, যাতে সময়মতে দৰমহা পাম। আমি এটা ব্যৱসায় কৰিছোঁ এটা বিশ্বাসত, যাতে সুফল পাম। আমি এখন সংসাৰ কৰিছোঁ, এগৰাকী যুৱতীৰ লগত বিয়া পাতিছোঁ, এজন যুৱকৰ লগত বিয়া হৈছোঁ এটা বিশ্বাসত, যাতে সংসাৰখন সুখৰ হয়। আমি এটা সন্তান বিচাৰিছোঁ এটা বিশ্বাসত, যাতে বৃদ্ধ অৱস্থাত আমাক চায়। আমি প্ৰেমত পৰিছোঁ এটা বিশ্বাসত, যাতে জীৱনৰ বাটত লগ দিয়া এজন বা এগৰাকী জীৱন সংগী পাওঁ। বন্ধুসকল, আমি এখন গাড়ীত উঠিছোঁ, ট্ৰেইনত উঠিছোঁ বা উৰাজাহাজত উঠিছোঁ এটা বিশ্বাসত, যাতে সুকুলমে আমি গন্তব্যস্থান গৈ পাওঁ। বন্ধুসকল, আমাৰ জীৱনৰ প্ৰতিটো বিষয়ত বিশ্বাস থাকে। কিন্তু যেতিয়া এই বিশ্বাসৰ মাজত স্বাৰ্থ আহি যায়, কামনা আহি যায়, সন্দেহ আহি যায়, তেতিয়াই বিশ্বাস আঁতৰি যায়, হয়নে? তেতিয়া বিশ্বাস নাথাকে, বিশ্বাস আঁতৰি যায়। তেতিয়া আমাৰ জীৱনটো পৰিচালিত হয় স্বাৰ্থৰ দ্বাৰা, কামনাৰ দ্বাৰা, সন্দেহৰ দ্বাৰা, হয়নে? আমাৰ জীৱনৰ প্ৰতিটো বিষয়ত তেতিয়া স্বাৰ্থ থাকিব, কামনা থাকিব, সন্দেহ থাকিব, হয়নে? মই কাম এটা পাইছোঁ, চাকৰি এটা পাইছোঁ, ভালে ভালে কৰি যাব পাৰিলেই হ'ল, কাৰো চকু নপৰিলেই হ'ল, হয়নে? স্বাৰ্থ থাকিব, কামনা থাকিব, সন্দেহো থাকিব। ব্যৱসায়টো কৰিছোঁ, ভালে কুশলে কৰিব পাৰিলেই হ'ল, হয়নে? কোনো লোকচান নহ'লে হয় আৰু ভালে কুশলে চলি গ'লেই হ'ল। স্বাৰ্থ থাকিব, কামনা থাকিব, সন্দেহ থাকিব। সংসাৰখন কৰিছোঁ, এগৰাকী যুৱতীৰ লগত বিয়া পাতিছোঁ, এজন যুৱকৰ লগত বিয়া হৈছোঁ, ভাল হ'লেই হয় আৰু, হয়নে? ভালকৈ জীৱনটো চলাই নিব পাৰিলেই হ'ল আৰু, ঘৰখন ভালকৈ চলাব পাৰিলেই হ'ল আৰু, সংসাৰখন সুখৰ কৰিলেই হয় আৰু, হয়নে? পৰকীয়া প্ৰেমত নপৰিলেই হয় আৰু, হয়নে? স্বাৰ্থও থাকিব, কামনাও থাকিব, সন্দেহো থাকিব। সন্তানটো পাইছোঁ, সন্তানটো ভাল হ'লেই হয় আৰু, বৃদ্ধ অৱস্থাত আমাক চালেই হয় আৰু, স্বাৰ্থ থাকিব, কামনা থাকিব, সন্দেহ থাকিব, হয়নে? প্ৰেম কৰিছোঁ, যাৰ লগত প্ৰেম কৰিছোঁ তেওঁ ভাল হ'লেই হয় আৰু, মোক এৰি থৈ নগ'লেই হয় আৰু, প্ৰতাৰণা নকৰিলেই হয় আৰু, হয়নে? স্বাৰ্থ থাকিব, কামনা থাকিব, সন্দেহ থাকিব। এইটোতে এটা কথা কওঁ, এগৰাকী যুৱতীয়ে যেতিয়া এজন যুৱকৰ লগত প্ৰেমত পৰে নহয়, চাব ইয়াতে প্ৰমাণ, ঠিক আছে? এগৰাকী যুৱতী যেতিয়া এজন যুৱকৰ প্ৰেমত পৰে, যুৱতীগৰাকীয়ে সম্পূৰ্ণৰূপে যুৱকজনক এৰি দিয়ে, নিজক সম্পূৰ্ণৰূপে এৰি দিয়ে, হয়নে? কিয় কাৰণে? কিজানি যুৱকজনে এৰি থৈ যায়, কিজানি যুৱকজনে বেয়া পাই পেলাই এৰি থৈ গুচি যায়, লগ এৰি দিয়ে, হয়নে? জীৱন সংগী নহয়, সেই স্বাৰ্থতে নিজৰ সকলো এৰি দিয়ে। আৰু যুৱকজনেও, যুৱতীগৰাকীয়ে কিজনী এৰি থৈ যায়, সেই স্বাৰ্থতে, হয়নে? সেই স্বাৰ্থতে যি বিচাৰে তাকে দি দিয়ে, হয়নে? তো বন্ধুসকল, স্বাৰ্থ থাকে, কামনাও থাকে আৰু সন্দেহো থাকে। বন্ধুসকল, আমি গাড়ী এখনত উঠিছোঁ বা ট্ৰেইনত উঠিছোঁ, উৰাজাহাজত উঠিছোঁ, ৰাস্তাত কোনো বিপদ নহ'লেই হয় আৰু, হয়নে? সুকুলমে গৈ পালেগৈ হয় আৰু, কোনো বিপদ আপদ নহ'লেই হয় আৰু, হয়নে? স্বাৰ্থ থাকে, কামনা থাকে আৰু সন্দেহ থাকে। তো বন্ধুসকল, যেতিয়াই জীৱনলৈ স্বাৰ্থ আহি যায়
কামনা আহি যায়, সন্দেহ আহি যায়, তেতিয়াই জীৱনটো খেলি মেলি হোৱা আৰম্ভ হৈ যায়। বন্ধুসকল, যেতিয়াই স্বাৰ্থ আহিব, কামনা থাকিব, সন্দেহ থাকিব নহয়, তেতিয়া বিশ্বাস নাথাকে। আৰু যেতিয়া আমাৰ স্বাৰ্থ সিদ্ধি নহয়, কামনা পূৰণ নহয়, আমি সন্দেহ কৰোঁ, তেতিয়াই আমাৰ জীৱনত খেলি মেলি হয়, আৰু সমস্যা আহে, বিপদ আহে, আঘাত পাওঁ, দুখ পাওঁ, হয়নে, ঠগ খাওঁ। আৰু তেতিয়াই আমি বিশ্বাসক জগৰীয়া কৰোঁ যে মই বহুত বিশ্বাস কৰিছিলোঁ, ময়ে প্ৰতাৰিত হ'লোঁ, ময়ে ঠগ খালোঁ, হয়নে, সেই বুলি কৈ পেলাই আমি বিশ্বাসক জগৰীয়া কৰোঁ। কিন্তু স্বাৰ্থ, কামনা আৰু সন্দেহ যে আমি নিজেই আনিছিলোঁ, সেইটো কেতিয়াও মানি নলওঁ, হয়নে। আমাৰ দুখতে আমি দুখ পাইছোঁ, ঠগ খাইছোঁ, প্ৰবঞ্চনা পাইছোঁ, হয়নে, আঘাত পাইছোঁ। কিন্তু আমি অভিযোগ কৰোঁ কাক? বিশ্বাসক। আমি দোষাৰোপ কৰোঁ বিশ্বাসক, হয়নে বন্ধুসকল? তো বন্ধুসকল, যেতিয়াই স্বাৰ্থ থাকিব, যেতিয়াই কামনা থাকিব, যেতিয়াই সন্দেহ থাকিব, তাত বিশ্বাস কেতিয়াও নাথাকে। আৰু যেতিয়াই বিশ্বাস থাকিব, যিকোনো বস্তুৰ ওপৰত বা যাৰ ওপৰত আমাৰ বিশ্বাস থাকিব নহয়, তাত কোনো স্বাৰ্থ নাথাকে, সন্দেহ নাথাকে, কামনা নাথাকে। নিস্বাৰ্থভাৱে যাক আমি বিশ্বাস কৰিম নহয়, তাত কেতিয়াও আমি আঘাত নাপাওঁ, কষ্ট নাপাওঁ, দুখ নাপাওঁ। এটা উদাহৰণ দিওঁ বন্ধুসকল, একদম চিম্পুল উদাহৰণ এটা দিওঁ, ঠিক আছে। এজন ব্যক্তিয়ে মোক ওচৰত আহিছে, আহি পেলাই কৈছে মোক টকা 10,000 সহায় কৰক, মই বহুত বিপদত পৰিছোঁ। আৰু সেই ব্যক্তিজনৰ দুখ দেখি পাই পেলাই, তেওঁৰ কথাখিনি শুনি মই লাহেকৈ 5,000 টকা বা 2,000 টকা, যিমান যোগ্যতা আছে মোৰ, সেই যোগ্যতা অনুযায়ী মই তেওঁৰ হাতত পইচা দিলোঁ। আৰু দিয়াৰ পিছত তেওঁক ক'লোঁ, আপুনি এই পইচা ৰাখক, কিবা এটা সমাধান কৰক, যি পাৰিছোঁ দিছোঁ, আপুনি যেতিয়াই দিয়ে দিব মোক, আপুনি যেতিয়াই পাৰে দিব মোক, হয়নে। তাত কোনো স্বাৰ্থ নাই, তাত কোনো কামনা নাই, তাত কোনো সন্দেহ নাই, হয়নে। আৰু সেই ব্যক্তিজনে সেই পইচাটো লৈ গুচি গ'ল। লৈ যোৱাৰ পিছত যদি সেই পইচাটো ঘূৰাই নিদিয়েও নহয়, তেতিয়া আমি দুখ নাপাওঁ, কষ্ট নাপাওঁ, আঘাত নাপাওঁ, আমাক কোনোবাই ঠগিছে বুলি নাভাবোঁ। কাৰণ সেইটো মই নিস্বাৰ্থভাৱে দিছোঁ, হয়নে। মই আশা কৰি দিয়া নাই যে সেই পইচাটো মই আকৌ ঘূৰাই পাম, হয়নে। দিলেও দিব, নিদিলেও নাই, এটা বিশ্বাসত এৰি দিছোঁ। সেইটোকে কয় বিশ্বাস, যে মই এটা বিশ্বাসত এৰি দিছোঁ, দিলেও দিব, নিদিলেও নাই, হয়নে। আৰু যদিও সেই মানুহজনে পইচাটো ঘূৰাই নিদিয়ে, তেতিয়াও দুখ নালাগে, কষ্টও নাপাওঁ। কিন্তু সেই পইচাটো ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মোৰ ওচৰলৈ ঘূৰি আহিব, তাতকৈ দুগুণ ঘূৰি আহিব, হয়নে। কাৰণ সেইটোত মই কোনো স্বাৰ্থ ৰখা নাছিলোঁ, কোনো কামনা ৰখা নাছিলোঁ, কোনো সন্দেহ ৰখা নাছিলোঁ। আৰু যেতিয়া সেই মানুহজনক যেতিয়া আমি পইচাটো দিম নহয়, দিওঁতে যদি ই আকৌ ঘূৰাই দিবনে নাই, তই আকৌ সময়মতে পইচাটো ঘূৰাই দিবি আকৌ দেই, কেতিয়া দিবি কচোন, হয়নে। তাত স্বাৰ্থ থাকিব, কামনা থাকিব, আৰু সন্দেহও থাকিব। আৰু যেতিয়া সেই পইচাটো আমি ঘূৰাই নাপাম নহয় বন্ধুসকল, তেতিয়াই আমাৰ খং উঠিব, হয়নে। আমি ঠগিলে বুলি অভিযোগ কৰিম, বিশ্বাসক অভিযোগ কৰিম, যে মই বিশ্বাস কৰিছিলোঁ মানুহজনক, হয়নে। সেইটো বন্ধুসকল বিশ্বাস কৰা নহয়, তাত স্বাৰ্থ থাকে, তাত কামনা থাকে, তাত সন্দেহ থাকে। য'ত স্বাৰ্থ থাকে, কামনা থাকে, সন্দেহ থাকে বন্ধুসকল, সেইটো বিশ্বাস বুলি নকয়, হয়নে। বিশ্বাস তাক কয় যি নিস্বাৰ্থভাৱে কৰা হয়, তাত কোনো স্বাৰ্থ নাথাকে, তাত কোনো কামনা নাথাকে, তাত কোনো সন্দেহ নাথাকে, হয়নে। আমি চাকৰি এটা কৰিছোঁ, নিস্বাৰ্থভাৱে যদি সুন্দৰকৈ চাকৰিটো কৰি যাওঁ নহয়, তাত কোনো স্বাৰ্থ নাৰাখোঁ, কোনো কামনা নাৰাখোঁ, কোনো সন্দেহ নাথাকে, ভগৱানে দিছে কৰি গৈছোঁ, সুন্দৰকৈ কৰি গৈছোঁ, সততাৰে কৰি গৈছোঁ, কেতিয়াও তাত প্ৰব্লেম নাহে। আৰু যদিও প্ৰব্লেম আহে, সুন্দৰকৈ সমাধান হৈ যাব, তাত আমি কেতিয়াও দুখ নাপাওঁ, হয়নে। আমি ব্যৱসায় এটা কৰিছোঁ, সেই ব্যৱসায়টোৰ ওপৰত আমি যদি কোনো স্বাৰ্থ নাৰাখোঁ, কোনো কামনা নাৰাখোঁ, কোনো সন্দেহ নাৰাখোঁ, ব্যৱসায়টো কৰিছোঁ, সুন্দৰকৈ বিশ্বাসত কৰিছোঁ, ভগৱানে দিছে শক্তি, কৰি যাম, যিমান পাৰোঁ কৰি যাম। যদি তাত লোকচানো হয় নহয়, তেতিয়া আমাৰ দুখ নালাগে, হয়নে, আমি কষ্ট নাপাওঁ। আৰু সেই লোকচানো আমাৰ
দুগুণে লাভ হৈ পেলাই ঘূৰি আহিব হয়নে আমি এখন সংসাৰ কৰিছোঁ বন্ধুসকল সেই সংসাৰখনত যদি যিগৰাকীক আমি বিয়া পাতিছোঁ বা যিজনৰ লগত বিয়া হৈছোঁ সেইজনৰ লগত যদি আমি কোনো স্বাৰ্থ নাৰাখোঁ কোনো কামনা নাথাকে কোনো সন্দেহ নাথাকে তেতিয়া সেই সংসাৰখন সুখৰ হৈ যাব হয়নে তাত বিশ্বাস থাকিব আৰু সেই বিশ্বাসত যদি কোনোবাই এৰি থৈ গৈছে ধৰক হাজবেণ্ডে এৰি থৈ গৈছে বা ৱাইফে এৰি থৈ গুচি গৈছে তাত কিন্তু দুখ নালাগে এটাই মনলৈ ভাৱ আহিব যে যি মোৰ নাছিলে তাক মই ধৰি ৰাখি লাভ নাই হয়নে তেওঁ গৈছে যাওক তাত মানে অকণো দুখ নালাগে কিন্তু তাত যদি স্বাৰ্থ থাকে কামনা থাকে তেতিয়া কি হ'ব তাক ধৰি ৰাখিবলৈ মন যাব তাই মোৰ জীৱনৰ পৰা গুচি গ'লে কি হ'ব তাই মোক ঠগি দিলে তাই মোক সেই বস্তুটো ভাৱ আহিব কেতিয়া আহিব যেতিয়া স্বাৰ্থ থাকিব কামনা থাকিব আৰু সন্দেহ থাকিব আৰু যদি স্বাৰ্থ নাথাকে কামনা নাথাকে সন্দেহ নাথাকে তেতিয়াহ'লে তাই যদি গুচি গৈছে বা তেওঁ যদি মোক এৰি থৈ গুচি গৈছে নহয় যাওক তেওঁ মতে গৈছে তেওঁ নিজৰ জীৱন নিজেই সুখত থাকিব বিচাৰিছে থাকক হয়নে তাত বিশ্বাস থাকে আৰু সেই বিশ্বাস য'ত থাকে নহয় বন্ধুসকল কেতিয়াও খেলি মেলি নাহে কেতিয়াও প্ৰব্লেম নাহে হয়নে কোনো সমস্যাই নাহে কিন্তু আমি বিশ্বাসেই নকৰোঁ প্ৰত্যেকটো বস্তুত আমি সংসাৰত সন্দেহ ভাৱ থাকে স্বাৰ্থ ভাৱ থাকে হয়নে সেইকাৰণে আমাৰ সংসাৰত খেলি মেলি লাগে ঠিক আছে তো আমি সন্তানৰ ওপৰতো স্বাৰ্থ ৰাখোঁ হয়নে স্বাৰ্থ ৰাখোঁ কাৰণে দুখ কৰোঁ বা সন্দেহ কৰোঁ যে মোক আকৌ বুঢ়া কালত বৃদ্ধ অৱস্থাত মোক চাবনে নাই কেনেকুৱা বা হয়নে আৰু সেই ভাৱ যেতিয়া থাকিব নহয় সন্তান কেতিয়াও ভাল নহয় আৰু যেতিয়া আমি নিস্বাৰ্থভাৱে ভাবিম যে মই সন্তানটো পাইছোঁ ঈশ্বৰৰ আশীৰ্বাদ তাক মই তুলি তালি ডাঙৰ দীঘল কৰি সুন্দৰকৈ তাক মানে আদৰ্শ দিম ভাল আদৰ্শৰে ভাল পৰিৱেশেৰে তাক ডাঙৰ কৰি সি ভৱিষ্যতত মোক চাই নাচাই তাৰ কথা তাত কোনো স্বাৰ্থ নাথাকে হয়নে তাত মাত্ৰ বিশ্বাস থাকিব আৰু যেতিয়াই বিশ্বাস থাকে সেই সন্তানে কেতিয়াও আঘাত নিদিয়ে হয়নে আমি প্ৰেম কৰিছোঁ সেই প্ৰেমত কোনো স্বাৰ্থ থাকিব নালাগিব হয়নে কোনোবা এগৰাকী যুৱতীক ভাল পাইছোঁ বা কোনোবা এজন যুৱকৰ লগত প্ৰেমত পৰিছোঁ বা ভাল পাইছোঁ তাত কোনো স্বাৰ্থ ৰাখিব নালাগিব আৰু য'ত স্বাৰ্থ নাথাকে নহয় তাত কামনা নাথাকে তাত সন্দেহো নাথাকে তাত মাত্ৰ বিশ্বাস থাকে আৰু যেতিয়া কাকবা বিশ্বাসেৰে আমি ভাল পাম নহয় কাকবা বিশ্বাসেৰে প্ৰেম কৰিম তাত কোনো বিচৰা বিচৰি কথাই নাই হয়নে মই যদি তেওঁক সমৰ্পণ কৰিও নিদিওঁ নহয় তেওঁ মোক এৰি থৈ নাযায় সেইটো শুদ্ধ প্ৰেম সঠিক প্ৰেম হয়নে কিন্তু য'ত স্বাৰ্থ থাকিব য'ত সন্দেহ থাকিব য'ত কামনা থাকিব নহয় তাত সকলো থাকিব হয়নে সেইকাৰণে প্ৰেমত বিফলতা দেখা পোৱা যায় কাৰণ আগতে সকলো বিচাৰে বিয়াৰ আগতে যেতিয়া বিয়া নোহোৱাৰ আগতেই সকলো হৈ যায় তাৰপিছত আৰু তেওঁৰ ওপৰত কি থাকিব হয়নে সেই প্ৰেম কেতিয়াও বিশ্বাসৰ প্ৰেম নহয় সেই প্ৰেম স্বাৰ্থ কামনা আৰু সন্দেহৰ প্ৰেম হয়নে আমি গাড়ী এখনত উঠিছোঁ বাছ এখনত উঠিছোঁ বা উৰাজাহাজত উঠিছোঁ ৰেলত উঠিছোঁ ট্ৰেইনত উঠিছোঁ ভগৱানক চিন্তা কৰি সকলো মই পাম বুলি এটা বিশ্বাসত উঠিলে সুন্দৰকৈ পাই যাম তাত কোনো সন্দেহ নাথাকে তো বন্ধুসকল য'ত বিশ্বাস থাকে তাত স্বাৰ্থ নাথাকে তাত কামনা নাথাকে তাত সন্দেহ নাথাকে আৰু য'ত স্বাৰ্থ থাকে য'ত কামনা থাকে য'ত সন্দেহ থাকে নহয় তাত বিশ্বাস নাথাকে হয়নে যদি আমি বিশ্বাস কৰিবলৈ হয় নহয় প্ৰকৃততে বিশ্বাস বিচাৰোঁ তাত আমি কেতিয়াও স্বাৰ্থ কানিব নালাগিব কামনা কানিব নালাগিব সন্দেহ কানিব নালাগিব নিস্বাৰ্থভাৱে বিশ্বাস কৰিব লাগিব আৰু যেতিয়া আমি নিস্বাৰ্থভাৱে বিশ্বাস কৰিম নহয় আমি সকলো ঘূৰাই পাম আমি সকলো পাম জীৱনত আমি যি পাব লাগে সকলো পাম হয়নে সেইকাৰণে বন্ধুসকল নিস্বাৰ্থভাৱে বিশ্বাস কৰিব কেতিয়াও ক'তো স্বাৰ্থ ৰাখি কামনা ৰাখি সন্দেহ ৰাখি পালে বিশ্বাস নকৰিব হয়নে সেইটো বিশ্বাস বুলি নকয় বিশ্বাস প্ৰকৃততে সেইটোক কয় যোনটো নিস্বাৰ্থভাৱে কৰা তাত স্বাৰ্থ নাথাকে কামনা নাথাকে সন্দেহ তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব
লাইক কৰিব, কমেণ্ট কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস, তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস। মই জানো এদিন মোৰ ভিডিঅ' চাব, ভাল পাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।